হেল্ল' গাইজ, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। তো গতিকে মোৰ আজি মানে এটা প্ৰব্লেম হৈ গ'ল। ৰাতিপুৱা তেল শেষ হৈ থাকিলে গাড়ীত। তো আপোনালোকে দেখিছে সেই নেক্সট ভিডিঅ'টো মই তেল ভৰাবলৈ গৈছিলোঁ, যিহে মানুহ বেছি হৈ যোৱাৰ কাৰণে তেল ডিপুত তেল নাই। তো এতিয়া মই এটা ফোন কৰি পিনে এটা জেগাত বিচাৰিছিলোঁ, কিন্তু তেখেতে কৈছে তেল আছে। তো সেইটো কাৰণে মই তেল নিবলৈ এতিয়া আহি আছোঁ এডোখৰ জেগাত। চাই থাকক আপোনালোকে ব্লগটো স্কিপ নকৰাকৈ। A few moments later. তো গাইজ দেখিছে নহয়, মই তেল বিচাৰি পিনে আহি আছোঁ স্কুটি লৈ পিনে। তো কাৰ ৰাতিপুৱাই মুখ দেখিলোঁ নাজানো আৰু প্ৰভু, আজি তেল পালেই হয় আৰু যদি নাপাওঁ নহয় বহুত ডাঙৰ কথা হৈ যাব। তো আহি মই পাই গ'লোহি মেইন জেগাত, যিজন দাদাই মোৰ কাৰণে তেল থৈ দিছিলে, আৰু তেখেতে ক'লোঁ তেলটো ভৰাই দিয়ক, মোৰ দেৰি হৈছে। আৰু ভিডিঅ' সহকাৰে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মোৰ তেলখিনি দাদাই যোগাৰ কৰি দিয়াৰ কাৰণে। আজি হয়তো মই সেই তেলখিনি নোপোৱা হ'লে মই বহুত ডাঙৰ বিপদত পৰিলোঁ হয়। দাদাজনে সুধিছে তুমি ভিডিঅ' কৰি আছা যে? মই ক'লোঁ দাদা হয়, মই ভিডিঅ' কৰি আছোঁ। মই বোলো ইউটিউব চেনেল এটা খুলিছোঁ, আপুনি ছাবস্ক্ৰাইব কৰি দিব। যদি আপুনি ফেচবুকত চাব বিচাৰে তেনেহ'লে মোৰ ফেচবুক একাউণ্টটো সুৰজ হাজৰিকা বুলি আছে, তেনেহ'লে আপুনি মোক ফ'ল' কৰি দিব বুলি কৈ পিনে মই দাদাৰ ওচৰৰ পৰা আহিলোঁ। মই আহিলোঁ ঢকুৱাখানাত পাই মই ভণ্টি কেইজনীমান লগ পালোঁ। ভণ্টি কেইজনী হেনো মোৰ ভিডিঅ' চাই, আৰু ভিডিঅ' চাই ইনষ্টাগ্ৰামত। মই কৈছোঁ ভণ্টি ইনষ্টাগ্ৰামত চালেও নহ'ব, ইউটিউবতো চাবা। ভণ্টি কেইজনী কৈছোঁ হাই এটা দি দিয়া। ভণ্টি কেইজনীক লগ পাই আহি আকৌ কেইজনমান ভণ্টিক লগ পালোঁ। চাওক ইহঁতি বোলে মোৰ ভিডিঅ' চাই, আৰু ইহঁতি ভিডিঅ' চাই মোৰ ইনষ্টাগ্ৰামত। বাপৰে বা, ইমান ইনষ্টাগ্ৰামত ভিডিঅ' চাই, ইউটিউবতে নাচায়, কাৰণ ইউটিউব চেনেলটো নতুন যে। তো গাইছ আহি মই এতিয়া পালোঁহি ঢকুৱাখানা চাৰিআলি, কাৰণ মা আৰু আইতা ঢকুৱাখানা চাৰিআলিতে আছে। মই ক'লে বোলে আইতাৰ কাৰণে মোবাইল এটা লাগে। মই ক'লোঁ ব'লক মোবাইল এটা লৈ দিওঁ বৰাদাৰ ওচৰতে। বৰাদাৰ ওচৰলৈ আহিলোঁ, বৰাদাক ক'লোঁ বোলো মোবাইল এটা দিয়ক আইতাৰ কাৰণে। বৰাদাই ধুনীয়া মোবাইল এটা দিলে আইতাৰ কাৰণে। থেংক ইউ বৰাদা, মোবাইলটো দিয়াৰ কাৰণে। আৰু মোৰ লগত আহিছিল মোৰ বন্ধু দেৱজিতকো থেংক ইউ মোৰ লগত অহাৰ কাৰণে। মোবাইল লোৱা হৈ গ'ল। মোবাইল লৈ পিনে মায়ে ক'লে কাইলৈ গাঁৱত বৰসমাজ আছে আৰু ৰাতিলৈ ভাওনা আছে, সেইবুলি ভাবি পিনে আহিলোঁ এখন দোকানত, কাৰণ এখন ফেন ল'বলৈ। আৰু ফেনখন লৈছোঁ নামঘৰত দিবলৈ। নহ'ব নামঘৰৰ কাৰণে, যিহেতু মাক ক'লোঁ বোলো আপুনি ফেনখন লৈ লওক। দাদাজনে ক'লে এখন ধুনীয়া ফেন আছে। মই ক'লোঁ দাদা যিয়ে ফেন নহওক আপুনি এখন দিয়ক। দাদাজনে দিলে মোক এখন বাজাজ ফেন। ফেন লৈ হৈ গ'ল। ফেন লৈ মই মোৰ বন্ধুৰ লগত আহিলোঁ কেফেত। তো গাইছ আমি এতিয়া আহিছোঁ ৰয়েল কেফেত। তো এতিয়া আমি কফি খাম, আৰু মোৰ লগত আছে মোৰ বন্ধু দেৱজিত। তো মানে প্লেচটো বহুত ধুনীয়া হয়, বহুত ধুনীয়া প্লেচ। আহিব আপোনালোকো, ঢকুৱাখানাত আছে, চাৰিটা নদীৰ কাষতে আছে, আপোনালোকো আহিব। তো কেফেত আহিলোঁ হয়, দেৱজিতক ক'লোঁ কিবা এটা খাওঁ। দেৱজিতে ক'লে কফি খাওঁ। মই ক'লোঁ ঠিক আছে কফিকে অৰ্ডাৰ দি দিওঁ। বাইদেউজনী আহিলে, বাইদেউজনীক ক'লোঁ কফিকে দুটা দিয়ক। কফিটো দিয়াৰ পিছত বাইদেউজনীয়ে যি মিচিকি হাঁহি মাৰি দিছে, বাপৰে বা। বাইদেউজনীক কৈছোঁ বাইদেউ তেনেকুৱা হাঁহি নামাৰিব দেই, মানুহ ফিদা হৈ যাব। আমি এতিয়া দাদাজনক সুধিম তেখেতৰ মানে এই কি বুলি কয় কেফেখনৰ কোনডোখৰত লোকেশ্যনটো আছে। দাদা লোকেশ্যনটো আমাৰ পুৰণা বাছ ষ্টেচন আছে ন? ঠিক আছে, আপোনালোক সকলো আহিব ইয়াত। ঢকুৱাখানা মেইন মানে ট্ৰফিক পইণ্টটো অলপ আগত আছে। ট্ৰফিক পইণ্টটোৰ পৰা অলপ এইবাৰ কি বুলি কয় দলঙৰ ফালে আহিলে আপোনালোকে দেখা পাব ওপৰত চাইনবোৰ্ড লিখি। তো আহিব সকলো, ৰয়লা কেফে ন? গাইজ ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল পালে কমেণ্ট কৰিব, যদি ফেচবুকত চাই আছে ফ'ল' কৰিব, আৰু কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ। জয় জুবিন দা, জয় আই অসম। বাই বাই।